আৰু ইফালে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ধেমাজিত বিজেপিৰ বিশাল সমদল বাহিৰ কৰা হয়। প্ৰথম পৰহিৰ দিনটোত কৰা হৈছিল নলবাৰীত, কালিৰ দিনটোত কৰা হ'ল মঙলদৈত আৰু আজি ধেমাজিত। আজি বিজেপিৰ ৰাজ্যিক সমিতিৰ আহ্বান মৰ্মে বিজেপিৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি চহৰৰ প্ৰৱেশ পথৰ তিনিটা প্ৰান্তৰ পৰা মন্ত্ৰী ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ লগতে জিলা সভাপতি ৰূপা কামান, গণশক্তি দলৰ সভাপতি পৰমানন্দ ছায়েঙৰ নেতৃত্বত ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী শীৰ্ষক শ্লোগানেৰে হাজাৰ হাজাৰ বিজেপি কৰ্মী এইদৰেই সমদল কৰে। জুবিনৰ ন্যায় বিচাৰি ধেমাজিৰ ৰাজপথত শাসকীয় দলৰ এইদৰেই প্ৰতিবাদী সমদল। সমদলকাৰীসকলে ধেমাজিৰ কাছাৰী ময়দানত একত্ৰিত হোৱাৰ পাছতেই ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মন্ত্ৰী ৰণোজ পেগু, বিধায়ক ভুৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাই। ইফালে এই ন্যায় যাত্ৰাৰ পৰা চৰকাৰক ন্যায়ালয়ে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত খৰতকীয়া কৰাৰ আহ্বান জনায় আৰু মন্ত্ৰী ৰণোজ পেগু আৰু বিধায়ক ভুৱন পেগু। দুখী সাব্যস্ত কৰিব নোৱাৰে, দুখী সাব্যস্ত আদালতে কৰিব, ন্যায়ালয়ে কৰিব, দণ্ড বিহিব ন্যায়ালয়ে। আৰু সেই পলিটিক্স নকৰিবা বন্ধ বুলি কৈছিলে, আৰু সিদিনা অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ ৰাজনীতি কৰা ধৰা পৰিলে হীৰেণ গোৱাই ছাৰে কৈ দিলে এইটো জুবিন গাৰ্গৰ ন্যায় বিচৰা আন্দোলন নহয় বোলে, বিৰোধীৰ আন্দোলনটো এইটো বোলে ৰাজনৈতিক আন্দোলন। ধিক্কাৰ দিব লাগে নাই? ধিক্কাৰ দিব লাগে নাই? জুবিন দাৰ ন্যায় বিচাৰিব লাগে, কিন্তু জুবিন দাৰ ন্যায়ৰ নামত ৰাজনীতি বন্ধ হ'ব লাগে, কিয়নো জুবিন দাই কৈছিলে পলিটিক্স নকৰিবা বন্ধু। আৰু আজি আমি জুবিন দাৰ নামত সকলোকে আমি আহ্বান জনাইছো, কোনো ৰাজনীতি কৰিব নালাগে। সকলোৱে জুবিন দাৰ ন্যায় পক্ষত এনেকে আজি যেনেকে ওলাই আহিছো সকলোৱে একেলগে ওলাই আহিব লাগে, হয় না নাই? ধেমাজি নগৰৰ তিনিটা প্ৰান্তৰ পৰা বৃহৎ সমদল ময়ো জুবিন, জুবিনৰ সমৰ্থক, আমিও জুবিনৰ সমৰ্থক এই শ্লোগানেৰে, আমাৰ জুবিন প্ৰাণৰ জুবিন এই শ্লোগানেৰে আজি সমদল যাত্ৰা কৰিছে। আমাৰ ৰেল ষ্টেচনৰ পৰা সাংসদ প্ৰদান বৰুৱাৰ নেতৃত্বত, ৰং চটিওৱা পথাৰৰ পৰা চাইল্ড্ৰেন পাৰ্কৰ পৰা বিধায়ক ভুৱন পেগুৰ নেতৃত্বত আৰু টেলিজানৰ পৰা মই নিজে নেতৃত্ব দি এই বৃহৎ সমদল আমি নেতৃত্ব দিছোঁ, যাৰ জৰিয়তে আমি মত প্ৰকাশ কৰিছোঁ যে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে, কিন্তু ন্যায়ালয়ৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াক খৰতকীয়া কৰি শীঘ্ৰে জুবিনৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰিব লাগে। ৰায়দান ন্যায়ালয়ে কৰিব, মুখ্যমন্ত্ৰীয়ে ৰায়দান কৰিব নোৱাৰে, আৰু এইদৰেই দেখা গৈছে এতিয়া বিজেপিয়ে উলিয়াইছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সমদল। কিন্তু এইখিনিতেই বিজেপিক এতিয়া সমালোচনা কৰিছে সকলোৱে, কাৰণ বিশেষকৈ বিৰোধীয়ে সমালোচনা কৰিছে, সচেতন লোকসকলক সমালোচনা কৰিছে। এইটো কাৰণেই কাৰণ চৰকাৰ আছে বিজেপিৰ, আৰু ন্যায় প্ৰক্ৰিয়াত যিখিনি কাম কাজ কৰিব লাগে সেইখিনি কৰিব লাগিব চৰকাৰে, গৃহ বিভাগে। তাৰ পিছতো সেই দলটোৱে আকৌ জুবিন গাৰ্গৰ ন্যায় বিচাৰি যদি এইদৰে সমদল উলিয়ায়, সেই কথাষাৰৰ যুক্তিযুক্ততা ক'ত? এয়াও এক ৰাজনীতি নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে এতিয়া সৰ্বত্ৰ। মুঠতে জুবিন গাৰ্গক লৈ কি শাসক কি বিৰোধী সকলোৱে যেন পলিটিক্স নকৰিবা বন্ধু বুলি কৈ শেষত গৈ ক'ৰবাত ৰাজনীতিয়ে কৰিছে।